আজি আমাৰ আজমল সুপাৰ 40 2024-25 সেশনত এডমিশনৰ কাৰণে ফাৰ্ষ্ট এন্ট্ৰেন্স টেষ্ট অসমৰ বিভিন্ন জিলাৰ 50খন কেন্দ্ৰত অনুষ্ঠিত হৈছে। নিয়াৰ এবাউট 13,000 ষ্টুডেণ্টে এপ্লাই কৰিছিলে আৰু ইয়াৰে প্ৰায় 11,500 ষ্টুডেণ্ট আজি এপিয়াৰ কৰিছে। ক্লাছ 12ৰ পিছত আমাৰ চেলেঞ্জাৰ্ছ বেচৰ 1 year কোচিঙৰ কাৰণে ক্লাছ 10 পাছ কৰি 11ত এডমিশনৰ কাৰণে আৰু ক্লাছ 9 আৰু ক্লাছ 8ত অৰ্থাৎ 4টা বিভিন্ন পৰ্যায়ত এডমিশনৰ কাৰণে আজি 11,500 ষ্টুডেণ্টে যি 13,000 ষ্টুডেণ্টে এপ্লাই কৰিছিলে তেওঁলোকে আজি এপিয়াৰ কৰিছে আৰু এন্ট্ৰেন্স এক্সামিনেশ্যন অতি শান্তিপূৰ্ণভাৱে অসমৰ বিভিন্ন জিলাৰ 50টা কেন্দ্ৰত অনুষ্ঠিত হৈছে। অতি ধুনীয়াকৈ সকলোতে আমি অভিভাৱকসকলৰ যিটো সহযোগিতা পাইছোঁ, স্থানীয় লোকৰ যিটো আমি উৎসাহ আৰু তেওঁলোকৰ যিটো সহযোগিতা আমি কোঅপাৰেশ্যন পাইছোঁ, তাৰ কাৰণে সকলোকে মই বিশেষভাৱে আজমল ফাউণ্ডেশ্যন পৰিয়ালৰ ফালৰ পৰা কৃতজ্ঞতা যাচিছোঁ। আমাৰ ট্ৰাষ্টি মহাবদৰুদ্দিন আজমল চাহাব আৰু সিৰাজউদ্দিন আজমল চাহাবে আমাৰ এই বছৰত ষ্টুডেণ্টখিনিৰ যিসকলে পৰীক্ষাত অৱতীৰ্ণ হৈছে তেওঁলোকক শুভেচ্ছা যাচিছে। আমি আশা কৰিছোঁ সকলোৰ যিটো সপোন ভৱিষ্যতত গৈ পেলাই গোটেই ইণ্ডিয়াৰ যি টপ কোচিং ইনষ্টিটিউট আছে, যিবিলাক IIT হওক, এইমছ হওক, মেডিকেল ইনষ্টিটিউশ্যন, ইঞ্জিনিয়াৰিং ইনষ্টিটিউশ্যন হওক বা বেলেগ বেলেগ কোৰ্চতে পঢ়াৰ যিটো হেঁপাহ লৈ পেলাই ষ্টুডেণ্টখিনি আজমল সুপাৰ 40ত জইন কৰিব বিচাৰিছে, তেওঁলোকৰ এই ক্ষেত্ৰত তেওঁলোকে সফলতা লাভ কৰক। আৰু বিশেষকৈ আমাৰ দ্বিতীয় পৰ্যায়ৰ কাৰণে আজি ৰাতিৰ পৰা আকৌ আমাৰ ৰেজিষ্ট্ৰেশ্যন আমাৰ আজমল সুপাৰ 40 যিটো ছাইট আছে তাতে আৰম্ভ হ'ব। যিসকল ষ্টুডেণ্টে ইতিমধ্যে তেওঁলোকে এই এক্সামৰ কাৰণে গম পোৱা নাছিলে বা বিভিন্ন কাৰণত তেওঁলোকে এপ্লাই কৰিব পৰা নাছিলে, এনেকুৱা যথেষ্ট অভিভাৱকৰ ফোন, ছাত্ৰ ছাত্ৰীৰ ফোন আমাৰ ওচৰত আহিছে। আমি তেওঁলোকৰ কাৰণে দ্বিতীয় পৰ্যায়ৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন আৰম্ভ কৰি দিছোঁ। আজি ৰাতিৰ পৰা এই ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ আৰম্ভ হ'ব। যিসকল ছাত্ৰ ছাত্ৰী কিবা কাৰণত আমাৰ আজমল সুপাৰ 40ত ক্লাছ 8, 9, 11 আৰু 1 year কোচিঙৰ কাৰণে এডমিশ্যন ল'ব বিচাৰিছে, তেওঁলোকে হতাশ হ'ব নালাগে। তেওঁলোকৰ কাৰণে দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব আমাৰ ক্লাছ 10 আৰু ক্লাছ 12ৰ ফাইনেল পৰীক্ষাৰ পিছত। গতিকে তেওঁলোকেও ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই দ্বিতীয় পৰ্যায়ৰ আমাৰ এণ্ট্ৰেন্স এক্সামিনেশ্যনৰ কাৰণে তেওঁলোকে প্ৰস্তুতি ল'ব পাৰে। আমি অতি সফলতাৰে ইতিমধ্যে কেইটা বছৰ পাৰ কৰিছোঁ। আশা কৰিছোঁ সকলোৰ সহযোগিতা আৰু সকলো ধৰণৰ ছাপোৰ্ট আৰু কোঅপাৰেশ্যনত আমাৰ আজমল সুপাৰ 40 অহা দিনত আৰু যিসকল ছাত্ৰ ছাত্ৰী অভিভাৱকৰ সপোন আছে সেইখিনি পূৰণ কৰিবলৈ সক্ষম হ'ব। মই লংকাৰ পৰা আহিছোঁ আৰু মোৰ নাম ৰীতাশীল, ল'ৰাক লৈ আহিছোঁ। পৰীক্ষা কেনেকৈ হৈছে? ভালে হ'ল, এতিয়া বাকীটো ভগৱানে জানে আৰু ভাল শিকা দিবৰ কাৰণে আৰু যদি পায় যদি তেনেহ'লেতো ভালেই হ'ব, ভাল মানুহ হৈ ওলাব, সেইটো আৰু মা দেউতাৰ এটা ইচ্ছা থাকে আৰু সেইটোৱে আৰু। মই কাৰ্বি আংলঙৰ পৰা আজমল সুপাৰ 40ত এইবাৰ মোৰ সৰু ল'ৰা আছে, এণ্ট্ৰেন্স দিছোঁ। এণ্ট্ৰেন্সত পাই মই নীট বা JEE পঢ়াম বুলি ভাবিছোঁ। আৰু বিশেষকৈ আজমল সুপাৰ 40 যেতিয়া 2016ত আৰম্ভ হৈছিল তেতিয়া মোৰ অমৰ সিং থাপা মোৰ ল'ৰাই 2018ত টপাৰ হৈছিল আৰু এতিয়া বিটছ পিলানীত তেখেতে পঢ়ি আছে। আৰু আজমল সুপাৰ 40ৰ যিটো নীট JEEৰ কাৰণে যিটো সংগ্ৰাম, এই সংগ্ৰামখন শিক্ষা জগতত আৰু আগবাঢ়ি যাওক বুলি মই কামনা কৰিলোঁ। ধন্যবাদ।